মনে মাৰি থাক মোৰ দেহি ঐ যাৰ ফুলা দেখি বেজাৰ কিয় কৰ। এতিয়া দুপৰীয়াৰ 1 বাজিল আৰু মই এতিয়া আহিছোঁ ধুনুক স্কুলৰ পৰা নিবলৈ। এইটো হ'ল NH31 আৰু NH31ৰ এইফালে যদি চাই সন্মুখৰ ফালে এইফালে আছে নাৰায়ণা হস্পিটেলখন আৰু তাৰ লগতে আছে তুলাৰাম বাফুনা চিভিল হস্পিটেলখন আৰু ৰাস্তাটোৰ এইটো পাৰে যদি চাই এইটো পাৰে আছে চিলাময়া খাইটি প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত মই পঢ়িছিলোঁ আৰু সেইখন বিদ্যালয়তে আমাৰ ধুনুকৰ নাম লগাই দিছোঁ। আৰু এইফালে যে এওঁলোকক দেখিবলৈ পাইছে এওঁলোক মানে অভিভাৱক আৰু ওচৰতে এজোপা গছ আছে আৰু অভিভাৱকসকলে তেওঁলোকৰ সন্তানবিলাকক নিবলৈ আহিছে। ধুনুৰ ছুটি হ'বলৈ আৰু কিছু সময় বাকী আছে। এফালে প্ৰখৰ ৰ'দ, সেয়ে ধুনু ছুটি হোৱালৈ এই গছজোপাৰ ছাট জিৰণি লৈ আছোঁ। এতিয়া 1:30 বাজি গ'ল আৰু ধুনুৰ স্কুল ছুটি হ'ল। এফালে ছুটি হোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা বাহিৰলৈ ওলাই আহি আছে আৰু অভিভাৱকসকলে তেওঁলোকক লৈ গৈ আছে। আৰু এফালে মোৰ দৃষ্টি ধুনুজনীলৈ, ধুনুক চাই আছোঁ কিন্তু এতিয়ালৈকে ধুনুক দেখাই পোৱা নাই। আৰু সেইজনী চাওক হাঁহি আহি আছে দূৰৰ পৰা মোক দেখা পায়। আৰু ধুনুৰ বান্ধৱী কেইজনীৰ লগত কিন্তু ধুনু বহুতেই মিলি থাকে আৰু সিহঁতৰ ঘৰলৈ যাব খুজি থাকে। আৰু এইফালে আমাৰ ধুনু আহি গ'ল আৰু এতিয়া আমাৰ ধুনু ছুটি হ'ল। ধুনু আজি কি খোৱালে স্কুলত? দুপৰীয়া ভাত। ধুনুক লৈ স্কুলৰ পৰা আহি থাকোঁতে এইফালে এজোপা এজাৰ গছ দেখিবলৈ পালোঁ আৰু এজাৰ গছজোপাত ইমান ধুনীয়াকৈ ফুল ফুলি আছে পিংক কালাৰৰ। এজাৰ ফুল সঁচাকৈ খুবেই ধুনীয়া, খুবেই বিনন্দীয়া আৰু ধুনুক দেখা পাই তাইক লগাই হ'ল, সেয়ে ধুনুক ছিঙি আনি দিলোঁ। এজাৰ ফুল অলপমান ছিঙি আনিলোঁ গছজোপাৰ পৰা আৰু ফুল চাক ইমান ধুনীয়া লাগিছে, পিংক ৰঙৰ খুবেই ধুনীয়া লাগিছে। আৰু এইফালে মুঠতে এজাৰ ফুল দেখিলে কিয়বা এই খগেন মহন্ত ডাঙৰীয়াৰ সেই গীতটো মনলৈ আহি যায়, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা। আৰু ধুনুক এজাৰ ফুলখিনি আনি দিলে আৰু ধুনুৰ বহুত ফূৰ্তি লাগিল। ধুনু এই দাঙিব পৰা নাই। এই ফুলটোৰ নাম কি জানা নাই? এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। এইখিনি ল'লে মুঠতে খুবেই ধুনুৰ ফূৰ্তি লাগিছে ফুলখিনি লৈ। আৰু মুঠতে এজাৰ য'ত ফুলি থাকে ঠাইখিনি খুবেই বিনন্দীয়া, খুবেই ধুনীয়া দেখিবলৈ পায়। মুঠতে ঠাইখিনি বিনন্দীয়া হৈ থাকে। এইফালে আমি আহি থাকোঁতে ৰাস্তাত আৰু কেইজোপামান এজাৰ ফুলৰ গছ দেখিবলৈ পালোঁ। এইফালে চাওক ইমান ধুনীয়াকৈ ফুলি আছে। আহি থাকোঁতে এইফালে আৰু এজোপা ফুলৰ গছ দেখিবলৈ পালোঁ। এজাৰ ফুল খুবেই ধুনীয়াকৈ লাগি আছে। মুঠতে ইয়াতে ফুল গছজোপা দেখিবলৈ পায় এইটো কথা জানিলোঁ যে এজাৰ ফুলৰ ৰঙো অলপ ভিন্ন প্ৰকাৰৰ আছে। ধুনুৰ হাতত থকা এইটো পিংক ৰঙৰ আৰু এইফালে এই গছজোপাত লাগি থকা এজাৰ ফুলৰ ৰং বেঙুনীয়া। এফালে এজাৰ ফুল দেখা পাই দেউতালৈ মনত পৰি গ'ল। দেউতা অৱশ্যে গান গায়, ভালে গান গায়, আপোনালোকে গম পাব। আৰু দেউতাক খাটনি ধৰিলোঁ এই এজাৰ ফুলৰ সৈতে মানে যুক্ত খগেন মহন্ত ডাঙৰীয়াৰ সেই গীতটি গাবলৈ, আৰু দেউতাই গাই দিলে। খগেন মহন্ত ডাঙৰীয়াৰ এই ফুলৰ গীতটি এভাকি মই গাই শুনাই দি আছোঁ, শুনক। যাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মন দেহি আছনে তোলয় মোলয় যিটো মোৰ চিত। যাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মন দেহি আছনে তোলয় মোলয় যিটো মোৰ চিত। ধন্যবাদ। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। আৰু এতিয়া চৌদিশে এজাৰ ফুল ফুলাৰ বতৰ আৰু এজাৰ ফুলাৰ বতৰত এজাৰ ফুল এনেকৈ ফুলি থকা দেখিবলৈ পালে মন প্ৰাণ সঁচাকৈ খুবেই ধুনীয়া লাগে। আৰু এয়া এজাৰ ফুল, আৰু এজাৰ ফুল দেখিবলৈ পালে সেই এজাৰ ফুলৰ বিখ্যাত গীতটি মনলৈ মানে স্বাভাৱিকতে ভাহি আহে।